ভাদ মানুহ বা কলিকাই জগেনে তই কচোন কলিকাল আহিলে বুজিছ ফুৰ কলিকাল গাভৰু হ'ল কৃষ্ণমণি চুতীয়াৰ ৰাংঢালীজনী 2001 চনৰে পৰা অসমবাসীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা ৰাংঢালী অতিক্ৰম কৰিলে 25টাকৈ বছৰ 25 বছৰত ভৰি দিয়া ৰাংঢালীৰ হেকতি বিহু শীৰ্ষক এটি গীত শনিবাৰে দৰ্শকৰ মাজলৈ মুকলি কৰে কৃষ্ণমণি চুতীয়াই জোৰডিস্থিত অডিঅ'হলিক ষ্টুডিঅ'ত মুকলি কৰা হয় এই বিশেষ গীতটি পঁচিছ বছৰীয়া হ'ল কৃষ্ণমণি দাৰ ৰাংঢালীজনী আৰু আজি ৰাংঢালীৰ যিটো এটা গীত মুকলি হৈছিলে হেকতি বিহু আজি হেকতি বিহুৰ ভিডিঅ' মুকলি কৰা হৈছে আৰু কৃষ্ণদা মোৰ লগত আছে কৃষ্ণদা কি ক'ব হেকতি বিহুৰ আমাৰ অডিঅ' প্লেটফৰ্মত আমি ইতিমধ্যে 10 দিনৰ আগত মুকলি কৰি দিছিলোঁ এইবাৰ ভিডিঅ' ফৰ্মেটত হেকতি বিহু আহিছে আজিৰ পৰা ৰাইজৰ বিপুল দাবী আছিলে যে আমি ভিডিঅ' চাবলৈ ৰৈ আছোঁ গতিকে আমি খুব কম সময়ত মানে বিমল বৰাৰ পৰিচালনাৰে মণি ৰাজকুমাৰৰ সম্পাদনাৰে আৰু পৃথিৱীৰাজৰ কেমেৰাৰে শ্যামন্তিকাৰ অভিনয়েৰে আমি ৰাংঢালী হেকতি বিহুক আজি ৰাইজৰ মাজলৈ মুকলি কৰি দিছোঁ ৰাজীৱ হদিয়াৰ সোঁৱৰণিত গতিকে অসমৰ ৰাইজে মৰম দিলে ভাল লাগিব একদম বিহুটোক আমি বিহু হিচাপে ৰাখিবলৈ ট্ৰাই কৰিছোঁ যিহেতু এইটো চোতাল বিহু আৰু গতিকে শদিয়া অঞ্চলৰ এটা জনপ্ৰিয় বিহু নাম আৰু গতিকে গোটেই বিহু নামটো যাতে ক'তো একো খুটি নাতি ৰৈ নাযায় তাৰ কাৰণে ৰূপম চুতীয়াই বৰ ধুনীয়াকৈ সজাই পৰাই গীতটো তুলিলে গতিকে যিসকলে গীতটিত সকলোৱে সহযোগিতা আগবঢ়ালে দিগন্ত বৰদলৈৰ পৰা আদি কৰি গোটেই অল মিউজিচিয়ানছ সকলোকে ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজলৈ মুকলি কৰি দিছোঁ ৰাইজৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাৰণে যিটো হেকতি বিহুৰ দুটা লাইন আপোনাৰ আৰু বেছি দিন পালেহি কলি দিন গানটো মানে 3টা ফেজত আছে এটা হ'ল ইতিহাসক সোঁৱৰিছোঁ আমি কৈছোঁ যে শদিয়াৰ সেই ভীষ্মক ৰজাৰ সেই স্থান তাতে ৰুক্মিণীৰ স্থান তাতে শ্ৰীকৃষ্ণই আহি ৰুক্মিণীক হৰণ কৰি নিয়াৰ কথাও কৈছোঁ মাজৰ ফেজত আমি কৈছোঁ প্ৰেম ৰোমাঞ্চ তাৰপিছত ভয় শংকা কিজান কলিকাল আহিলে আমাৰ কি হ'ব পাৰে এটা ধুনীয়া মেছেজ আছে গানটোত আৰু মই ট্ৰাই কৰিছোঁ যাতে ইনষ্টাগ্ৰামৰ কাৰণে গানটো যাতে নহয় গানটো গান হিচাপে ৰাখিবলৈ ট্ৰাই কৰিছোঁ আজিকালি গানৰ পৰিসৰবিলাক বেলেগ হৈ গৈছে অকল ৰিলছৰ কাৰণে গান কৰা দেখা পোৱা গৈছে গতিকে গানটো কি সেইটো একো মিনিং নাথাকে অকল ৰিলছৰ কাৰণে মানুহে গান কৰি আছে গতিকে আমি ভাবোঁ যে অসমীয়া এই ইমান চহকী গীতি সাহিত্য থকা এই অসমীয়া সংগীত জগতখনত আমি যাতে গানবিলাক গানৰ সাকাৰ ৰূপ দিবলৈ ট্ৰাই কৰিছোঁ কোনো ৰিলছ নহয় গোটেই গানটোৱে ৰিলছ হ'ব লাগে তাৰমানে এটুকুৰা ৰিলছ হ'ব নোৱাৰে কেতিয়াও এটা গানৰ যদি ভাল মেছেজ থাকে প্ৰত্যেক টুকুৰাই এজন পুৰুষ মহিলাৰ ৰিলছ হ'ব পাৰে গতিকে আমি কোনো গানটোত ৰিলছৰ কাৰণে পাৰ্টিকুলাৰ এটা পাৰ্ট আমি মানুহৰ কাৰণে কৰা নাই এইটো বিহু নামখিনি নাম হিচাপে ৰাখিবলৈ চেষ্টা কৰিছোঁ গতিকে সকলোৱে ৰিলছ বনাওক আমালৈ পঠাওক ভাল লাগিব মুখ্য চৰিত্ৰত আপুনিও অভিনয় কৰা মই অভিনেতা নহয় কিন্তু মই গানটো শ্যামনৰ লগত যিমান পাৰোঁ সংগ দিবলৈ মই ট্ৰাই কৰিছোঁ ৰমেন তামুলী আছে ক্ষীৰোদ হাজৰিকা আছে গতিকে আমি নতুন প্ৰজন্মক সদায় প্ৰাধান্য দি আহিছোঁ আমাৰ প্ৰতিটো গানতে নতুন প্ৰজন্মক আমি মানে ৰাখোঁ ৰাংঢালীৰ মুখ্য গীতটোতো তেনেকৈ আমি নতুন প্ৰজন্মৰ এহাল প্ৰেমিক যুগলক আমি ৰাখিছোঁ যিটো গান চকুৰ ওপৰত হয় সদায় সেই গীতটো আমাৰ খুব কম দিনৰ ভিতৰতে আহি আছে উদয় শংকৰৰ পৰিচালনাৰে প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ আৰু মোৰ অন্তৰৰ যিমানখিনি মানে আশীৰ্বাদ শুভেচ্ছা অভিনন্দন গোটেইখিনি মই কৃষ্ণমণি চুতীয়ালে থাকিলে তেওঁক মই দিলোঁ কিয়নো আজি 25 বছৰৰ যাত্ৰা এই ৰাংঢালীৰ আৰু সেই অনুষ্ঠানটি আজি এই উন্মোচন কৰা অনুষ্ঠানত মোক এনেকৈ মাতি আনিলে মই মোৰে নিজৰ ভাগ্য বুলি ক'ব লাগিব আৰু মই ধন্যবাদ জনাইছোঁ কৃষ্ণমণি
আৰু ভাল লাগিছে এইকাৰণে যে এই 25 বছৰীয়া যাত্ৰাত ক'ৰবাত ময়ো আছোঁ ক'ৰবাত লগত এই ৰাংঢালীৰ লগত বহুত বছৰ আগতে কৰিছিলোঁ ৰাংঢালী ময়ো আৰু সুন্দৰ গীত এটা আছিলে তাত তেতিয়া বিহু এটা আৰু সেই আজি মই শুনিলোঁ এই হেকতী বিহুৰ যিটো মানে আচলতে আমাৰ অসমৰ বিভিন্ন অঞ্চলত আঞ্চলিকভাৱে কিছুমান বিহুগীত মানে প্ৰচলন হৈ থাকে হয়তো সকলোৱে তেনেকৈ নেজানে তাৰে এটি মানে এই হেকতী বিহু মানে হিকতিটো মাৰি বিহুটো গায় তেনেকৈ ফুটুকলি বুলি কয় বুলি কৈ পেলাই এটা বিহু আছে সেইবিলাক উত্তৰ অঞ্চলত চলে তেনেকুৱা বিভিন্ন অঞ্চল ভেদে অকণমান কিছুমান এনেকুৱা বিহু আমাৰ চলি আছে চলিত তাৰমানে আৰু তাৰে এয়া হেকতী বিহু কিছুমানে ক'লেই শদিয়াৰ কিছু অঞ্চলত এনেকুৱা বিহু গায় গতিকে আজি সেইটো যিটো মই শুনিলোঁ ভিডিঅ'টো চালোঁ সামন্তিকা আছে আৰু গোটেই ভিডিঅ'টো চাই মোক খুব ভাল লাগিল সকলোতকৈ ভাল লাগিলে বিহু গীতটি শুনি আৰু এটা কথা ক'ব লাগিব যে কৃষ্ণমণিয়ে এতিয়ালৈকে যিমান বিহু মানে কৰিছে বিহু গীত কৰিছে সেই সকলোখিনিয়ে মানে মাটিৰ গুণ থকা যিটো আমি কওঁ যে আমি জানো সকলো যে আজিকালি সকলোৰে মানে নতুনৰ প্ৰভাৱ পৰিছে নতুনত্বটো লাগিবই নহয় জানো যিহেতু মানে গোটেই পৃথিৱী সলনি হৈ গৈছে আৰু তাতে আমাৰ সংস্কৃতি হ'ল বুৱতী নৈৰ দৰে গতিকে আমাৰ সলনি হ'বই কিছু ক্ষেত্ৰত কিন্তু মই ভাবোঁ যে সলনি হোৱাটো আমি সিমানলৈকেহে গ্ৰহণযোগ্য য'ত আমাৰ নিজস্ব বৈশিষ্ট্য যাতে হেৰাই নাযায় আমাৰ ঘাই শিপাডাল যাতে উঘালি নপৰে সেইখিনিলৈকেহে আমি মানে আচলতে পৰিৱৰ্তনটো আমাৰ কাম্য বুলি মই ভাবোঁ আৰু কৃষ্ণমণি এইকাৰণে ভাল লাগে যে প্ৰতিটি বিহু গীততেই আচলতে যিটো আমাৰ মানে মাটিৰ গুণ থকা পৰম্পৰাগত বুলি কয় সেইটো মানে আমি দেখিবলৈ পোৱা যায় আৰু মোৰ খুব ভাল লাগে সেইকাৰণে মই শুভেচ্ছা জনাইছোঁ আৰু শুনি এনেকুৱা লাগিছে যে মানে এই গীতটো কিন্তু বহুত জনপ্ৰিয় হ'ব মই শুনি বা ভিডিঅ'টোৰ আগতে প্ৰথমতে ক'ব লাগিব যে যিটো বিহু মানে একদম বিহু এইটো কৰিছে কৃষ্ণমণিয়ে খুব ভাল পাব অসমৰ ৰাইজে আৰু মই ভাবোঁ যে যিকোনো যেনেকৈ আমাৰ এতিয়া উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি হ'ল আৰু একেবাৰে মাঘৰ বিহুটো হ'বই গতিকে মই ভাবোঁ এই বিহুটো মানে সকলোতে বাজিব সেইখিনি মোৰ বিশ্বাস আছে আৰু ভিডিঅ'টো সুন্দৰ হৈছে মোৰ ফালৰ পৰা সকলোখিনি শুভেচ্ছা শুভকামনা যাচিলোঁ তাৰ লগতে ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম যাতে এই 25 বছৰটো গৈ 50 বছৰত ভৰি দিয়ক এই যাত্ৰা কৃষ্ণমণি গৈ থাকক সেইখিনি আশা কৰিলোঁ সকলোকে পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ